পইচা কিমান দিব লাগিব তেতিয়া তেওঁ এটা কৈছিলে কিবা লাখ টকা কৈছিলে তেওঁৰ মিছেছৰ একাউণ্টত মই তেতিয়া দি দিছোঁ অলপ কষ্ট কৰিব লাগে ইয়াত বিজেপি কেণ্ডিডেটটো মই বন্ধ কৰি দিম বিজেপিক নিদিব ইয়াত ডাইৰেক্ট খেলিব আৰু টিকেটটো তোমাক দিয়া হ'ব মই কৈছিলোঁ বিজেপিৰ টিকেট দিলে ইয়াত খেলি লাভ নাই বেলেগ হৈ যাব কাৰণ সৰু ডিষ্ট্ৰিক্ট চাওক আলগাপুৰ বিধানসভা সমষ্টি যি সমষ্টি বৰাক উপত্যকাৰ ভিতৰত অসম গণ পৰিষদৰ এটা সময়ত ভেটি আছিলে এই সমষ্টিৰ পৰা এগৰাকী মন্ত্ৰীয়ে হৈছিলে 1985 চনত যেতিয়া অসম গণ পৰিষদে চৰকাৰ গঠন কৰিছিল ইয়াৰ পিছত 1987 চনত হাইলাকান্দি জিলাৰ আলগাপুৰৰ পৰা এগৰাকী যুৱ নেতা ওলাই আহিছিল আৰু সেইগৰাকীক এই মুহূৰ্তত মই দেখুৱাবলৈ যত্ন কৰিম যিগৰাকী ইতিমধ্যে অগপ দলৰ পৰা তেওঁৰ মুখভংগ হৈছে ইতিমধ্যে তেওঁ নিজে সেই দল ত্যাগ কৰিছে আৰু ইয়াৰ আৰৰ কি কাহিনী আছিল গোটেইখিনি কাহিনী আমি জনাৰ চেষ্টা কৰিম যিহেতুকে আমাৰ এনকেটিভিৰ এটা বিশেষ বাতৰিত উল্লেখ কৰিছিল যে 2021 চনৰ যি বিধানসভা নিৰ্বাচন হৈছিল তেতিয়া অগপক এটা বৃহৎ ধনৰাশি তেওঁ দিবলগীয়া হৈছিল ইয়াৰ আৰত কাৰণ আছিল যে তেওঁক প্ৰাৰ্থিত্ব দিয়া হ'ব কিন্তু বিনিময়ত দেখা গ'ল যে যি সময়ত অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা চলি আছিল তেনে সময়ছোৱাত অগপ আৰু বিজেপিক একে মঞ্চত যুঁজ কৰিবলৈ থিয় কৰাই দিয়া হ'ল কি আছিল আৰু কাহিনী গোটেই কাহিনীখিনি জনাৰ চেষ্টা কৰিম প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যিহেতুকে আপুনি উল্লেখ কৰিছিলে যে 2021 চনৰ নিৰ্বাচনত আপুনি এটা বৃহৎ অংকৰ ধনৰাশি দিব লগা হৈছিল অগপক কিন্তু এই মুহূৰ্তত আপুনি দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু কাৰণটো কি চাওক মূল কাৰণটো হ'ল অসম গণ পৰিষদ যিটো দল আগতে আছিলে আৰু বৰাকৰ ভিতৰত আলগাপুৰ অসম গণ পৰিষদ নাম ক'লে আলগাপুৰৰ ৰাইজৰ মানে তেজত আছে আলগাপুৰৰ ৰাইজৰ তেজত আছে অসম গণ পৰিষদ দল ক'লে যেতিয়া ফাৰ্ষ্ট চিফ মিনিষ্টাৰ মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত 85ত গভৰ্ণমেণ্ট হৈছিলে সেই গভৰ্ণমেণ্টত ফাৰ্ষ্ট বৰাক ব্ৰিজত আহিছিলে মাননীয় চিফ মিনিষ্টাৰ প্ৰফুল্ল কুমাৰ মহন্ত বৰাকত এটা মিটিং কৰিব পৰা নাই এটা মিটিং বৰাকত কৰিব পৰা নাই আলগাপুৰ সেই তেওঁ মিটিংটো আলগাপুৰ কৰিছিলে মোৰ মনত আছে তেতিয়া মই জইন কৰা নাই 85ৰ কথা তাৰপিছত যেতিয়া 85 অসম চৰকাৰৰ মানে চৰকাৰ হ'ল AGP দলে চৰকাৰ গঠন কৰিলে তেতিয়া ইয়াৰ বিধায়ক আছিলে শহীদুল আলম চৌধুৰী তেওঁ যেতিয়া এই চৰকাৰৰ মন্ত্ৰী আছিলে মন্ত্ৰী থকাৰ টাইমত আলগাপুৰৰ 95% মানুহ তেতিয়া AGP হৈ গ'ল তেওঁ AGP গভৰ্ণমেণ্টৰ 2 টাৰ্ম শহীদুল আলম চৌধুৰী মন্ত্ৰী আছিলে গোটেই আলগাপুৰৰ মানুহ 95% মানুহ তেতিয়া AGP হৈ গ'ল মই একজন সৈনিক হিচাপে অসম গণ পৰিষদ দলত কাম কৰি আহিছোঁ যুৱ নেতা হিচাপে দলত অংশগ্ৰহণ কৰিছিলে তেতিয়া মই যুৱ নেতা হিচাপে মই অংশগ্ৰহণ কৰিছিলোঁ 87ত যেতিয়া অংশগ্ৰহণ কৰিছিলোঁ মই যুৱ নেতা হিচাপে মই অংশগ্ৰহণ কৰিছিলোঁ আৰু মই শহীদুল আলম চৌধুৰী থাকোঁতে গোটেই তেওঁৰ অফিচিয়েল কাম মই শহীদুল আলম চৌধুৰীৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে মই গোটেই অফিচিয়েল কাম মই কৰিছিলোঁ DC অফিচৰ মিটিঙৰ পৰা বাকী যি কাহিনীখিনি মই গম পাইছোঁ কথাটো হৈছে 2021 নিৰ্বাচনৰ প্ৰসংগ আপুনি উল্লেখ কৰিছিলে আমাৰ টকছত যে আপোনাৰ পৰা বৃহৎ এটা ধনৰাশি লোৱা হৈছিল কোনে লৈছিল কি হিচাপত লৈছিল চাওক 2021ত মই তেতিয়া জিলা সভাপতি আছিলোঁ হাইলাকান্দি জিলা কমিটিৰ জিলা সভাপতিৰ থাকোঁতে মোৰ কৰ্মৰ নিৰিখে ইয়াত টিকেট প্ৰদান কৰিলে মোক টিকেট প্ৰদান কৰাৰ টাইমত ইয়াত মিটিং কৰিছিলে ডাঙৰ এটা মিটিং কৰিছিলে আলগাপুৰ অতুল বৰা মহাশয় ইয়াত আহিছিলে এই মিটিঙত ডিক্লেয়াৰ কৰিছিলে আলগাপুৰ চিটখন অসম গণ পৰিষদ দলে পাব চিট শ্বেয়াৰিঙত বিজেপিৰ লগত যেতিয়া আছে মিত্ৰতা যেতিয়া বিজেপিৰ লগত আছে আলগাপুৰখন ৰাইজৰ দাবী আছিলোঁ এই দাবী মানি অতুল বৰাই এই মিটিঙত ডিক্লেয়াৰ কৰিছিলে আলগাপুৰ চিটখন মই অসম গণ পৰিষদ প্ৰাৰ্থিত্ব দিয়া হ'ব তাৰপিছত প্ৰাৰ্থিত্ব দিয়া হ'ল কিন্তু প্ৰাৰ্থিত্ব দিয়াৰ পিছত মই এটা কথা কৈছিলোঁ ইয়াৰ দায়িত্ব আছিলে বৰাকৰ দায়িত্ব আছিলে সুনীল ডেকা মহাশয় তেতিয়া দলৰ সভাপতি আছিলে সুনীল ডেকা মহাশয় মই কৈছিলোঁ বিজেপিৰ টিকেট দিলে ইয়াত খেলি লাভ নাই বেলেগ হৈ যাব কাৰণ সৰু ডিষ্ট্ৰিক্ট তেতিয়া তেওঁ মিত্ৰতা আছিল প্ৰসংগই নাছিল তেতিয়া মিত্ৰতা আছিলে তেতিয়া বিজেপিৰ লগত মিত্ৰতা আছে তেতিয়া মই কৈছিলোঁ বিজেপিৰ বন্ধুত্বপূৰ্ণ
কেণ্ডিডেট দিলে মোক নেকেলোঁ, মোক টিকেট নিদিব। মই তেতিয়া কৈছিলোঁ, তেওঁ কৈছে অলপ কষ্ট কৰিব লাগে, অলপ কষ্ট কৰিব লাগে, ইয়াত বিজেপি কেণ্ডিডেটটো মই বন্ধ কৰি দিম, বিজেপিক নিদিব, ইয়াত ডাইৰেক্ট খেলিব আৰু টিকেটটো তোমাক দিয়া হ'ব। তেতিয়া মই কৈছিলোঁ পইচা কিমান দিয়া লাগিব, তেতিয়া তেওঁ এটা কৈছিলে কিবা লাখ টকা কৈছিলে, তেওঁৰ মিছেছৰ একাউণ্টত মই তেতিয়া দি দিছোঁ টকাখন। দিয়াৰ পিছত টিকেট ডিক্লেয়াৰ হ'ল, দিল্লীৰ চিট এলায়েন্সত আসামৰ চিত্ৰ ওলাল, আলগাপুৰ চিটখন AGP-ত দিলে। সকলোৱে ৰাইজে গম পায়। তেতিয়া সেই সময়ত 2021 চনত বিজেপি আৰু AGP দুই প্ৰাৰ্থীক একেলগে যুঁজত নমাই দিয়া হ'ল। তেতিয়া কাহিনীটো বেলেগ হৈ গ'ল। যেতিয়া চাওক বিজেপি পাৰ্টিটো ইয়াত আহি গ'ল, আলগাপুৰৰ পৰা স্বাধীনতাৰ পিছত বিজেপি কেণ্ডিডেট ইয়াত জিতা নাই, বহুবাৰ খেলিছে, কৌশিক ৰায়ো খেলিছে, হাৰিছে। এইকাৰণে আলগাপুৰৰ ৰাইজৰ এটা চেণ্টিমেণ্ট আছে যেন বিজেপি যেতিয়া দিছে অসম গণ পৰিষদ দলৰ ওপৰত, আলগাপুৰৰ ৰাইজৰ অসম গণ পৰিষদ দলৰ কৰ্মীৰ এটা চেণ্টিমেণ্ট হৈ গ'ল। ইয়াৰে পৰা মন্ত্ৰী আছিলে, হয়, কি কাৰণে বিজেপিক ইয়াক দিয়া হ'ল? বিজেপি কেতিয়াও আলগাপুৰৰ পৰা MLA নাই, বিজেপিৰ পৰা বহুত মিত্ৰতা থকা সময়ত দিয়াৰ প্ৰশ্নই নুঠে। কিন্তু কথা হৈছে এই মুহূৰ্তত যিহেতুকে বৰ্তমান যি অগপ দল আপুনি ত্যাগ কৰিছে, সেয়া পৃথক কথা। বৰ্তমান যে অগপ দল সেয়া ক'ৰবাত যেন কেশৱ মহন্ত, অতুল বৰা সিহঁতৰ হাতৰ পুতলা হৈ গৈছে নেকি? চাওক, গোটেই আসামৰ ৰাইজে জানে আজি অসম গণ পৰিষদ দলত আঞ্চলিকতাবাদ বলতে একো নাই। অসম গণ পৰিষদ দল এই দুজনে চাই আছে, তেওঁৰ কিবা চাংকপাংক লৈ দুজনে চলাই আছে, বাকী ছিনিয়ৰ লিডাৰ বহুত গুচি গৈছে। যিবিলাক ছিনিয়ৰ লিডাৰ আজি মানে অসম গণ পৰিষদ দল আছে, আপুনি ভাবে নেকি এওঁলোক বিজেপিৰ ওচৰত ক'ৰবাত নহয় ক'ৰবাত বিক্ৰী হৈ গৈছে যেন লাগিছে? হৈছেতো, এইটোতো আসামৰ ৰাইজে জানে, আসামৰ ৰাইজে মানে বিচাৰ কৰিব 26-ত। লাষ্ট পঞ্চায়ত ইলেকশ্যন মানে অতুল বৰা সমষ্টিত এটা জিলা পৰিষদ জিতিব পৰা নাই, তেওঁ কেবিনেট মন্ত্ৰী থকাৰ টাইমত। তেওঁ বিজেপিৰ ওচৰততো বিক্ৰী গ'ল। ক্ষমতাৰ লোভত শ্বহীদৰ তেজক বিক্ৰী কৰি দিলে নেকি? ক্ষমতাৰ লোভত শ্বহীদৰ তেজ বিক্ৰী কৰি দিল, ক্ষমতাৰ লোভত বিক্ৰী কৰিছে দলটো। আজি বহুত কান্দিছে। আজি চাওক ফণীভূষণ চৌধুৰীয়ে পাৰ্টিটো লোৱা নাই, কান্দিছে যে মই মানে আঞ্চলিকতাবাদত জন্ম হৈছে, মই আঞ্চলিকতাবাদত ৰাজনীতি কৰিম। ছিনিয়ৰ লিডাৰ ফণীভূষণ ডাঙৰীয়া কান্দিছে, মই দিল্লীত নাযাওঁ, মই আঞ্চলিকতাবাদত মানে মই বিশ্বাসী, মই ইয়াত আঞ্চলিকতাত ৰাজনীতি কৰিম। ধৰি ৰাখিব বিচাৰে তেওঁ ধৰি আপোনালোকে দেখিছে কান্দি বিচাৰা মানে জোৰ জবৰদস্তি ইয়াত মানে দি আসাম মানে ইয়াৰ পৰা মানে খেদিছে। তেওঁ এটা আঞ্চলিকতা বিশ্বাসী মানুহ আছিলে, ইয়াৰ পৰা খেদিছে। এতিয়া দিল্লীত কি মানে তেওঁ থাকিব? তেওঁ আজিলৈকে কান্দিছে, মই দিল্লীত কি কাম? মোৰ কাম মানে আসামৰ ৰাইজৰ আঞ্চলিকতাবাদ, মোৰ আঞ্চলিক দল, মোৰ আঞ্চলিক গাঁৱৰ মানুহৰ লগত কাম। এই মুহূৰ্তত ক'ব পাৰি যে আপুনি অগপ দলৰ কিছু যিবোৰ নীতি পূৰ্বৰ আছিলে সেয়াৰ পৰা অগপ দল আঁতৰি গৈছে কাৰণে আপুনি নিজেও আঁতৰিবলৈ বাধ্য হৈছে। মইতো আঁতৰি গৈছোঁ, মই 8 তাৰিখে ৰিজিগনেশ্যন দিলোঁ আৰু বহুত যাব। বৰ্তমানে আলগাপুৰ সমষ্টিত যদি কওঁ প্ৰাথমিক সদস্য কিমান আছে? অগপৰ প্ৰাথমিক সদস্য 50,000 ওপৰত আছে। সব একেলগে যাব, সব একেলগে ৰিজাইন কৰিব। আপুনি দেখিব এটা ইতিহাস হ'ব আলগাপুৰ যিটো ডাঙৰ নেতৃত্বত 50,000 তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছে এওঁলোকে। মই এতিয়াও 50,000 বুলি মই ডিক্লেয়াৰ কৰা নাই। মই আপোনালোকক ইনভাইট কৰিম, যেতিয়া ইয়াত ডাঙৰ মিটিং হ'ব আপোনালোকক ইনভাইট কৰিম। আপোনালোকে দেখিব এই গোটেই ৰাইজ মিলি নাই যারা অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্য পদ আছে, সদস্য পদৰ যে কাগজ আছে, যিটো মেম্বাৰশ্বিপ আছে, সেই মেম্বাৰশ্বিপ লৈ ৰাইজ ওলাই আহিব। অসম গণ পৰিষদ দল ত্যাগ কৰি তেওঁ সেই ডেটত ঠিক হ'ব, ক'ত যাম, কোন ৰাজনৈতিক দল কৰিম, তেতিয়া ঠিক হ'ব। এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন এইটোৱে যে যিহেতু আপুনি অগপ বিজেপিৰ মিত্ৰতা চলিছে, আপুনি অগপৰ পৰা আঁতৰি গৈছে, AIUDFৰ বৰ্তমানে ভেটি নাইকিয়া হৈছে। এই মুহূৰ্তত যদি কওঁ তেতিয়াহ'লে কংগ্ৰেছ এটা দল, যিটো দল আপুনি গ্ৰহণ কৰিবলৈ হয়তো আগলৈ চিন্তা চৰ্চা কৰিছে। চাওক, এতিয়াও ঠিক কৰা নাই। ৰাইজে যিটো ক'ব, মই তৃণমূল কৰ্মীয়ে যিটো ক'ব, মই সেইমতে সিদ্ধান্ত ল'ম, আপোনাক জনাম। নিশ্চয় এয়া আছিল এক প্ৰকাৰ ঘোষণা বুলিয়ে ক'ব লাগিব যে অগপ দলৰ এগৰাকী প্ৰাক্তন কৰ্মী, এগৰাকী জিলা সভাপতি, সেইগৰাকী জিলা সভাপতিয়ে যেতিয়া নিজৰ পদৰ অৰ্থাৎ দলৰ পৰা অব্যাহতি লৈছে, ইয়াৰ পিছত নিশ্চয় চৰ্চা হৈছে আৰু সেই চৰ্চাৰ পিছত তেওঁ যথেষ্ট এক প্ৰকাৰ ক'ব লাগিব যে অগপ দলৰ বিৰুদ্ধে বা 2021 চনত যিসমূহ ঘটনা তেওঁৰ লগত ঘটিছিল সেয়া কিছু উন্মোচন কৰিলে।